সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণ আৰু সেই বৰষুণজাকৰ পাছতেই মহানগৰীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানৰ পুনৰ ডুব যোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ চান্দমাৰীত আৰু চান্দমাৰী পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত যিসমূহ বাহন এই বাহনসমূহ ইতিমধ্যে ঠেলি নিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। সেইখন বাহন দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক। সেই বাহনখন ইতিমধ্যে ঠেলিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু সমগ্ৰ পথটো যিটো পথ এই পথত আচলতে একাঠুতকৈ অধিক পানী হোৱা পৰিলক্ষিত হৈছে আৰু সেই পানীৰ মাজেৰেই যিসমূহ বাহন এই বাহনসমূহ চাৰিচকীয়া বাহনসমূহ কিছু আহিব পাৰিছে যদিও দুচকীয়া বাহন আহিব পৰা ইয়াৰ কোনো আচলতে পৰিস্থিতি নাই। আমাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এক সাগৰ সদৃশ পৰিৱেশ এই মুহূৰ্তত চান্দমাৰীত বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যিকেইটা পথ আছে আটাইকেইটা পথতে ভয়ংকৰ যান-জঁট, তীব্ৰ যান-জঁটে দেখা দিছে। কোনো কেনিও ওলাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ এই মুহূৰ্তত চান্দমাৰীত। আৰু এয়া কেৱল চান্দমাৰীতে নহয়, বিভিন্ন অঞ্চল গুৱাহাটীৰ কেইবাটাও প্ৰান্ত, এয়া হাতীগাঁৱে হওক, ৰুক্মিণী গাঁও বা জুৰিপাৰ, পাঞ্জাবাৰীৰ বিভিন্ন অঞ্চল এই মুহূৰ্তত কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে। আৰু সেইখন বাহনখন বৰ্তমান সময়ত বন্ধ হৈ গৈছে, বিকল হৈ গৈছে আৰু বিকল হৈ যোৱাৰ ফলত পথৰ কাষলৈ এনেধৰণে ঠেলি থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। বাহনখন ওলাই যাব পৰা নাই। সকলো লোক ইয়াত আবদ্ধ হৈ পৰিছে। কেওফালে কেৱল দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁট। কিমান দূৰৰ পৰা খোজকাঢ়িছে দাদা? মই গুৱাহাটী ক্লাবৰ পৰা খোজকাঢ়ি আহিছোঁ। গুৱাহাটী ক্লাবৰ পৰা বহুত পানী মানে যিবিলাক সেউজীয়া গাড়ী এখনত আহিছিলোঁ, বেটেৰী গাড়ী, নোৱাৰে বোলে, আহিবই নোৱাৰে। এই তাত ৰৈ গ'ল চিৰপুখুৰী আগত। তাৰ পৰা বেকাৰীৰ পৰা আমি খোজকাঢ়ি আহি আছোঁ। এনেকৈ বাছখন বেয়া হৈ থাকিলে, বাছ বেয়া হৈ থাকিলে, বাছ বোলে যাবই আহিবই নোৱাৰে, আমাক খোজকাঢ়ি আহিব, পইচা ৰিটাৰ্ণ দি দিছে পানীৰ কাৰণে। এনেকুৱা হ'লে কি হ'ব এতিয়া এইবিলাকৰ মানে যদি ডেভেলপ নকৰে আমাৰ CM ছাৰে, এইটো কেনেকুৱা হ'ব? এইবিলাক কথা গুৱাহাটীৰ অৱস্থা বিশেষকৈ সিদিনা আমি খানাপাৰাৰ পৰা খোজকাঢ়িলোঁ। মোৰ ল'ৰা বি বৰুৱা কলেজত যাই পেলাই গুৱাহাটী ক্লাবৰ পৰা খোজকাঢ়ি আহি ইয়াতে পৰিলে চান্দমাৰী কলনীত। গোটেই মোবাইল মানে ছাৰ্ভিচ চেণ্টাৰ দিব লগা হ'ল। বিলাই বিপত্তি নোহোৱা হৈছে, একদম একেবাৰে আলোচনা নোহোৱা হৈছে। এনেকুৱা হ'লে কি হ'ব? বিশেষকৈ আমাৰ নিচিনা মিডিয়াম মানুহ বেছি দিগদাৰ হৈছে এইটো। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে এখন বাছত আহিছিলে আৰু বাছখন ইতিমধ্যে বিকল হৈ গৈছে, যাৰ ফলত বাছখনৰ যিসকল লোকসকলক নমাই পঠিয়াব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এতিয়াও দেখুৱাইছোঁ যে চাওক চান্দমাৰী এটা কি দুৰাৱস্থা ইতিমধ্যে বিৰাজ কৰিছে। বিশেষকৈ এই চান্দমাৰী আনহাতে যিটো এই পথটো ইতিমধ্যে নিৰ্মাণ কৰি আছে। এই এখন অভাৰব্ৰিজ উৰণ সেতুখন নিৰ্মাণ কৰি আছে। সেই উৰণ সেতু নিৰ্মাণৰ বাবে যিসমূহ আচলতে ইয়াত নলা খান্দিছে, সেই নলাসমূহত সকলোতে পানীয়ে ভৰ্তি হৈ আছে। কেনিও ক'ত আচলতে নলা আছে, ক'ত পথ আছে, ক'ত নলা আছে, কোনো চিন চাপ নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কাষলৈ যদি মানুহ যায় ইয়াত আচলতে দুৰ্ঘটনাৰ আশংকাই দেখা দিয়া পৰিলক্ষিত হৈছে। এই পানীৰ মাজেৰে যিসকল লোক, সেই লোকসকল ইতিমধ্যে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাখনো বাহন ইতিমধ্যে বিকল হৈ গৈছে। কোনো কেনিও ওলাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। এই বিগত 5টা দিনে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে পানীত ডুবিয়ে আছে আৰু ইজাকৰ পিছত সিজাক বৰষুণ আহি আছে। আৰু বৰষুণৰ আজি সন্ধিয়াৰ ভাগত যিজাক বৰষুণ আহিলে, সেই সন্ধিয়াৰ ভাগত বৰষুণজাকৰ পাছতে দেখিবলৈ পোৱা গৈছে যে মহানগৰীত এনেধৰণৰ যি কৃত্ৰিম বান, এই কৃত্ৰিম বানে দেখা দিয়া পৰিলক্ষিত হৈছে। আৰু ফুটপাথৰ ওপৰেৰে এইসমূহ আচলতে বাহন এনেধৰণে ফুটপাথৰ ওপৰেৰে কিছু বাহন যাবলগীয়া, যিসমূহ দুচকীয়া বাহন, এই দুচকীয়া বাহনসমূহ ফুটপাথৰ ওপৰেৰে যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বাছৰ পৰা নামি যিসকল লোক, সেই লোকসকল ইতিমধ্যে খোজকাঢ়ি আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। বিলাই বিপত্তি নোহোৱা হৈছে বিশেষকৈ মহানগৰীত। প্ৰতিটো স্থানতে যেনিয়েই যায় তেনিয়েই কেৱল কৃত্ৰিম বান আৰু কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু মূৰকত দেখা পোৱা যায় যে যিসমূহ প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিসমূহ ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হয়। চৰকাৰে যিমানেই দম্ভালি নামাৰক, যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক, সেয়া গৈ কেৱল মাত্ৰ ফুটুকাৰ ফেনত পৰিণত হয়। সকলো দম্ভ, সকলো অহংকাৰ এজাক বৰষুণতে এনেধৰণে উটি যোৱা পৰিলক্ষিত হৈছে। প্ৰতিদিনেই আচলতে মহানগৰীৰ কৃত্ৰিম বানত ডুব যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে।